কাৰণ আপোনালোক ইমান জুবিন ভাগৰি আছে প্ৰথম কথা মই কম জুবিন ভাগৰি আছে জুবিনে চুলি কাটি আছিলে আমাৰ এই ৰাজু কিবা কিবি এটা হেয়াৰ ড্ৰেছাৰ্ছ কিবা এটা সি কাটি আছিলে তাৰ ৰিচাৰ্চ লৈ সি মোক কৈছে এটা কথা এই ৰাবু ইয়াৰ কৈছে যিটো আমি মানে যিটো মানে নৰ্মেলি কথা পাতোঁ যেনেকৈ মানে ভাল বেয়া শব্দ ইউজ কৰি কথা পাতোঁ তেনেকৈ ধৰণৰ কথা পাতিছোঁ আৰু সি মোক কৈছে আবে মোৰ যাবলৈ একদম ইচ্ছা নাই আবে মোৰ চিনেমা ৰিলিজ কৰিব আছে এসোপা কাম মোৰ পৰি আছে আজিও গানটো মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ চাচোন এইটোৱে কৈছে যে সি মই নগ'লে সি ছুইচাইড কৰি দিব শ্যামকানু মহন্ত কথা কৈছে জুবিন গাৰ্গ যদি চেঙাব নাযায় শ্যামকানু মহন্ত ছুইচাইড কৰি দিব এই শ্যামকানু মহন্ত ক'লেও হ'ব ন সি নাই মতা বুলি শ্যামকানু মহন্তে মাতিছে যেতিয়া আমাৰ বন্ধু শ্যামকানু মহন্তে কি কৈছিলে যেতিয়া সি নিজে যাম বুলি কৈছিলে হা মিছা কথা সম্পূৰ্ণ মিছা শ্যামকানু মহন্তই যেতিয়া জুবিন গাৰ্গে আমাৰ জয়ন্ত কাকতি এটা গান ডাবিং কৰি আছিলে তাৰ মাজত শ্যামকানু মহন্ত আহিছে আহি জয়ন্ত কৈছে জয়ন্ত অলপ সময় দিয়াচোন সোমালে নিজে মাতি গৈছে ছিংগাপুৰৰ কাৰণে এতিয়া শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰ নাই মতা বুলি ক'লে নহ'ব আমি যিখিনি জানো ডাইৰেক্টলি কৈ আছোঁ কোন শ্যামকানু কোন কি আমি চিনি নাপাওঁ জুবিনক লৈ গৈছে সশৰীৰে লৈ গৈছে জুবিনক ঘূৰাই আনিব পৰা নাই সশৰীৰে যিহেতু জুবিনে মোক কৈছিলে যে ৰাবু মই 21 তাৰিখে আহি আছোঁ গানটো ডাব কৰিম গোটা ৰাতি তই মোৰ লগত থাকিবি জজবি তই আহিবি গোটা ৰাতি কথা পাতিম গান শুনিম মজা বনাইছোঁ চিনেমা চাবি তহঁতি সেই জুবিন গাৰ্গ কিন্তু সেই কৈ গ'ল যে কৈ গ'লে